আৰু এই মুহূৰ্তত পুনৰলৈ গৈছো হুজাইলৈ য'ত বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰিছে। বিজেপি আৰু এজিপিৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণৰ সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি আগন্তুক ৰঙালী বিহুৰ উপলক্ষে প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লোকসভা নিৰ্বাচন আমি সকলোৱে এই কথা মনত ৰখা উচিত। ভাৰতবৰ্ষৰ জনগণৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিয়াৰ নিমিত্তে, জনগণৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ ৰক্ষা কৰাৰ নিমিত্তে, জনগণৰ মাতৃভিত্তিক কৃষ্টি সংস্কৃতি মান স্বাভিমান আত্মসন্মান ৰক্ষা কৰাৰ নিমিত্তে আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ একতা অখণ্ডতা সাৰ্বভৌমত্ব নিৰাপত্তাৰ স্বাৰ্থত আমি এখন শক্তিশালী চৰকাৰ দিল্লীত গঠন কৰিব লাগিব। আৰু এই চৰকাৰৰ নেতৃত্ব বহন কৰিব পৰা যোগ্যতা সম্পন্ন ব্যক্তিক আমি প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰিব লাগিব। মই ভাষণৰ পাতলি মেলাৰ প্ৰাক মুহূৰ্তত আপোনালোকক বিশেষভাৱে আহ্বান জনাইছো। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত থকা আমাৰ প্ৰাৰ্থী ৰূপক শৰ্মা ডাঙৰীয়াৰ আৰু এখন সভা আছে, তালৈকে যাব। মই পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকৰ সকলোৱে শ্ৰীচৰণত মই মোৰ দ্বাৰা আশীৰ্বাদ বিচাৰিছো। আগন্তুক 18 তাৰিখে অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত আপোনালোকে সকলোৱে বিপুল ভোটৰ ব্যৱধানত পদুমৰ ছবিত ভোট দি ৰূপক শৰ্মা ডাঙৰীয়াক বুজাইৰ পৰা আপোনালোকে জয়যুক্ত কৰাব। আমাৰ লক্ষ্য এইগৰাকী যুৱ নেতাই আগন্তুক দিনত সাংসদ হিচাপে নগাঁও লোকসভা সমষ্টিৰ মৰ্যাদা ভাৰতবৰ্ষৰ বুকুত বৃদ্ধি কৰিব পাৰিব আৰু সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক সমমৰ্যাদা প্ৰদান কৰি সকলোৰে সমন্বয়ৰ বাবে কাম কৰি যাব। মই শৰ্মা ডাঙৰীয়াৰ বাবে আপোনালোকক সকলোকে প্ৰাৰ্থনা জনাইছো আৰু হাত তালিয়ে তেখেতৰ প্ৰতি আপোনালোকে আশীৰ্বাদ দিয়ক। আজি এই মুহূৰ্তত আমি যিখন ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ বাবে সকলোৱে সংকল্প লৈছো, সেইখন ৰাষ্ট্ৰ এগৰাকী মহান নেতাই ইতিমধ্যে নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দিশত সফলতাৰে আগবাঢ়িছে। সেইগৰাকী মহান নেতা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেখেতে ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত বক্তব্যৰ যোগেদি এই কথা শ্ৰদ্ধা সহকাৰে জনতাৰ শ্ৰীচৰণত ৰাখিলে যে তেখেতে কলে, মই প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে সেৱক হিচাপে কাম কৰি যাম। এনে এগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে জনতাক শ্ৰদ্ধা কৰে, ভক্তি কৰে, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে সকলো জাতি জনগোষ্ঠীক সমদৃষ্টি ৰাখি সাৰ্বজনীন দৃষ্টিভংগীৰে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰা যাত্ৰাত স্বামী বিবেকানন্দৰ আদৰ্শৰে দৃঢ়তাৰে আজি অগ্ৰসৰ হবলৈ তেখেতে সক্ষম হৈছে। গতিকে স্বামী বিবেকানন্দই যেনেধৰণে আমেৰিকাৰ চিকাগোত ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ পাৰ্লিমেণ্টত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ 5000 বছৰীয়া সভ্যতা, সংস্কৃতি, বৌদ্ধিক, সাহিত্য, আধ্যাত্মিক চেতনা শক্তিৰ পৰিচয় দিছিল, সেইগৰাকী মহান মনীষীৰ আদৰ্শৰে আজি ভাৰত ৰাষ্ট্ৰক যুৱ শক্তিক উদগনি দি মহান ৰাষ্ট্ৰ হিচাপে বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সফলতাৰ অগ্ৰসৰ হৈছে। আজি স্বামী বিবেকানন্দৰ আদৰ্শৰে তেখেতে বিশ্বাস কৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিমান যুৱক যুৱতী আছে, এই হোজাই অঞ্চলতো যিমান যুৱক যুৱতী আছে, অসমৰ বুকুত যিমান যুৱক যুৱতী আছে, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী যুৱ শক্তিক আমি দক্ষতা বিকাশ ঘটাই আগন্তুক দিনত বিভিন্ন কৰ্মপথাৰত বলিষ্ঠ নেতৃত্ব দিয়াৰ নিমিত্তে আমি তেখেতসকলক প্ৰস্তুত কৰিব লাগিব। আৰু সেইবাবে
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়াৰ যোগেদি, ডিজিটেল ইণ্ডিয়াৰ যোগেদি, ষ্টাৰ্টআপৰ যোগেদি, মেক ইন ইণ্ডিয়াৰ যোগেদি, এই কাৰ্যসূচীৰ যোগেদি আজি ভাৰত ৰাষ্ট্ৰৰ যুৱ শক্তিক উদগনি দিছে। আজি ভাৰত ৰাষ্ট্ৰৰ যুৱ শক্তিৰ আত্মবিশ্বাস প্ৰবল কৰি তুলিছে। আজি ভাৰত ৰাষ্ট্ৰই তেখেতৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, হোজাইবাসী ৰাইজ, আপোনালোকে শিক্ষিত, গুণী, জ্ঞানী, সামাজিকভাৱে সচেতন নাগৰিক হিচাপে প্ৰতিষ্ঠিত অসমৰ বুকুত। সেইবাবে মই হোজাই অঞ্চললৈ যেতিয়াই আহোঁ শ্ৰদ্ধা ভক্তি আপোনালোকৰ শ্ৰীচৰণত ৰাখিবৰ বাবে আহোঁ। নিজৰ পৰ্বত বিস্তাৰ কৰিব, নিজৰ শক্তি প্ৰতিপন্ন কৰিব আৰু অসমক গৌৰৱান্বিত কৰিব, ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিব। গতিকে আজি শুভক্ষণত মই বিশ্বাস ৰাখিছোঁ আপোনালোকে সকলোৱে আগন্তুক দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া হাত শক্তিশালী কৰাৰ নিমিত্তে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। কাৰণ কংগ্ৰেছৰ কাৰ্যকালত আপোনালোকে দেখিলে স্বাধীনতা লাভ কৰা 70 বছৰ হ'ল। 70 বছৰৰ ভিতৰত 60 বছৰ কাল কংগ্ৰেছে ৰাজত্ব চলালে। দিল্লীতো তেখেতসকলৰ চৰকাৰ আৰু দিছপুৰতো চৰকাৰ। কংগ্ৰেছৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰক ডক্টৰ মনমোহন সিঙলৈকে কিমান প্ৰধানমন্ত্ৰী আহিলে আৰু গ'ল। কোনো প্ৰধানমন্ত্ৰীয়ে অসমক গুৰুত্ব নিদিলে, হোজাইক গুৰুত্ব নিদিলে। আজি তৰুণ গগৈ ডাঙৰীয়া আপোনালোকৰ মাজলৈ আহিব, প্ৰাক্তন মুখ্যমন্ত্ৰী, বহুত কথা ক'বলৈ, নহয়? বহুত সাজি সাজি কথা কয়, নহয়? আজি তেখেতসকলে যিগৰাকী প্ৰাৰ্থী ইয়ালৈ পঠিয়াইছে, প্ৰাৰ্থীগৰাকীৰ নাম কি? প্ৰাৰ্থীৰ নাম কি আছে? আপোনালোকে কোনো নাজানে ন? ভাল কথা, নাজানো নহয়, নাজানোতো ভাল কথা। কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামটো নাজানোতো খুব ভাল পাইছো মই, নহয়? মই মৰিগাঁৱতো গৈছিলো, ৰাইজক সুধিছো, ৰাইজে নাজানে কিন্তু, আৰু আপোনালোকে নাজানে নহয়, নজনা ভাল। আমাৰ প্ৰাৰ্থীগৰাকী কেৱল জানো ৰূপক শৰ্মা। কাৰণ কংগ্ৰেছক এইবাবেই ৰাইজে প্ৰত্যাখ্যান কৰিছে, কাৰণ কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব চলোৱাৰ পাছতো আমাৰ এই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা ৰাইজক পোহৰ যোগান ধৰিব নোৱাৰিলে। কিন্তু মোদী ডাঙৰীয়াই 5 বছৰ কাৰ্যকালৰ ভিতৰত ঘৰে ঘৰে বিনামূলীয়াকৈ বিজুলী সংযোগ কৰাই আজি পোহৰ যোগান ধৰিবলৈ সক্ষম হ'ল। ৰাইজ, আপোনালোকে সকলোৱে পোহৰ পাইছেনে? পাইছেনে নাই? পাইছেনে নাই? সৌভাগ্য আঁচনিৰ পৰা আপোনালোকে লাভান্বিত হৈছেনে নাই? হৈছেনে নাই? হৈছে যদি আপোনালোকে মোৰ সৈতে এবাৰ উচ্চ স্বৰে মোদী ডাঙৰীয়া শুনাকে আপোনালোকে মোৰ সৈতে শ্লোগান দিয়ক, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। মোদী ডাঙৰীয়া বাৰম্বাৰ প্ৰধানমন্ত্ৰী হলেহে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব। অসমৰ ৰাইজক মানুহে জানিব, অসমীয়া বঙালীৰ বন্ধুত্বৰ কথা মানুহে উপলব্ধি কৰিব। হেমন্ত বিশ্বাস, ডক্টৰ ভূপেন হাজৰিকাৰ সেই সমন্বয় যাত্ৰাৰ কথা মানুহে মনত পেলাব, আৰু মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ শক্তি বদলিবলৈ সক্ষম হ'ব। অসমৰ বুকুত মই যোৱাকালি শিলচৰ সভাত কৈ আহিছো, অসমৰ বুকুত যিমান সংখ্যক আমাৰ সম্প্ৰদায় আছে সকলো সুৰক্ষিত। কাৰণ আপোনালোকে জানে, চিৰাদিত্যই কৈছে চাগে মই কৃষ্ণ ভক্ত হয়, নহয়? আমরা কৃষ্ণ ভক্ত। গতিকে ৰাইজ, মই আপোনালোকক আজি এই কথাটো আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে এই কথাটো মই জনাব বিচাৰিছো। আপোনালোক সকলো যেতিয়ালৈকে বিজেপি নেতৃত্বাধীন চৰকাৰ মাননীয় মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত পৰিচালিত হৈ থাকিব, যেতিয়ালৈকে অসমৰ বুকুত আপোনালোকৰ আশীৰ্বাদত বিজেপি নেতৃত্বাধীন চৰকাৰ থাকিব, তেতিয়ালৈকে আপোনালোক সকলো ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে সম্পূৰ্ণৰূপে সুৰক্ষিত। আপোনালোকৰ মৰ্যাদা, আপোনালোকৰ স্বাভিমান, আপোনালোকৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব আমাৰ। হোজাইবাসী ৰাইজ, আপোনালোকে আগন্তুক দিনত এই মানসিকতাৰে অসমৰ বুকুত সমন্বয় সমাজ শক্তিশালীৰ ওপৰত গঢ় দিব লাগিব। কংগ্ৰেছক প্ৰত্যাখ্যান কৰক। কংগ্ৰেছ মানে হৈছে দুৰ্নীতি। কংগ্ৰেছ মানে কি? কংগ্ৰেছ মানে হৈছে ভ্ৰষ্টাচাৰ। কংগ্ৰেছ মানে কি? কংগ্ৰেছ মানে হৈছে অপহৰণ। কংগ্ৰেছ মানে কি? কংগ্ৰেছ মানে হৈছে বৈষম্য নীতি। কংগ্ৰেছ মানে কি? কংগ্ৰেছৰ মূল মন্ত্ৰ কি?
পৰিয়ালতন্ত্ৰ। মূল মন্ত্ৰ কি? মূল মন্ত্ৰ কি? গতিকে যি দলৰ কেৱল এটা পৰিয়াল প্ৰতি দায়বদ্ধ, যি দলে ভাৰতবৰ্ষৰ 130 কোটি জনগণৰ কথা নাভাবে, কেৱল এটা পৰিয়ালক, গান্ধী পৰিয়ালক প্ৰতিষ্ঠা কৰাৰ বাবে যি বল দায়বদ্ধ, সেই দল কেতিয়াও আমাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। কংগ্ৰেছে যোৱা দিনবিলাকত যেনেধৰণে অসমৰ দুখীয়া মানুহৰ ধন আত্মসাৎ কৰি এই খবৰবিলাক আপোনালোকে নিশ্চিতভাৱে পাইছে, শিলাদিত্য দেৱে আপোনালোকক জনাইছে। মই ভাবোঁ, মই এটা তথ্য দিছোঁ আপোনালোকক, আপোনালোকে কিয় কংগ্ৰেছক প্ৰত্যাখ্যান কৰিব লাগে? ইয়াৰ প্ৰধান 3টা যুক্তি। কিয় প্ৰত্যাখ্যান কৰিব লাগে? কিয় কংগ্ৰেছক সম্পূৰ্ণৰূপে বাদ দিব লাগে? তেখেতসকলৰ 15 বছৰ কাৰ্যকালত 9 লাখ আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ নামত অহা যিবিলাক ধন, খাদ্যৰ ধন আত্মসাৎ কৰি খালে। 9 লাখ, 1 লাখ 2 লাখ নহয়, কিমান? 9 লাখ দুখীয়া মানুহৰ পুত্ৰ কন্যাৰ শিশুৰ ধন তেখেতক আত্মসাৎ কৰিলে। শিশু খাদ্যৰ নামত অহা ধন আত্মসাৎ কৰিলে। 4.5 লাখ আমাৰ গাঁৱৰ ৰাইজৰ ভুৱা জব কাৰ্ডৰ নামত তেখেতসকলে ৰাইজৰ ধন আত্মসাৎ কৰিলে। 15 লাখ মানুহৰ নামত অহা চাউলৰ ধন তেখেতসকলে আত্মসাৎ কৰিলে। 3 লাখ ইন্দিৰা আৱাস যোজনা নামত অহা ধন, দৰিদ্ৰ জনগণৰ নামত অহা ধন আত্মসাৎ কৰি কংগ্ৰেছে অসমৰ শাসন ব্যৱস্থাটোক কলংকিত কৰিলে। গতিকে এই দলক আপোনালোকে ভোট দিব নেকি? দিব নেকি? আৰে জোৰকে কোৱা নাই, দিব নেকি? যদি নিদিয়ে আকৌ এবাৰ কওক, আকৌ এবাৰ। আজি মোদী চৰকাৰ থকাৰ বাবে উজালাৰ নামত আপোনালোকে মহিলা আয়োসকলে গেছ পাইছে। গেছ পোৱাৰ লগে লগে আপোনালোকৰ কিমান সুবিধা হৈছে। কেঁচা খৰি যেতিয়া আনি পেলাই আপোনালোকে জুই জ্বলাই ভাত ৰান্ধিব লগা হয়, তেতিয়া গোটেই যিগৰাকী মহিলাই ভাত ৰান্ধে তেওঁ চকু পানী টুকিব লগা হয়। ধোঁৱাৰ কোবত লগে লগে পৰিয়ালটো, গোটেই ঘৰটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ হোৱাৰ ফলত গোটেই পৰিয়ালটো নৰিয়াত পৰে। আৰু তেনেধৰণে আজি দুখীয়াৰ সমস্যা আঁতৰ কৰি দুখীয়াক বিজ্ঞানসন্মতভাৱে জীয়াই ৰখাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘৰে ঘৰে আজি ৰন্ধন গেছ যোগান ধৰিছে বিনামূলীয়াকৈ। ইয়াৰ উপৰিও প্ৰতিটো পৰিয়ালৰ আৰু মোৰ ভনীজনী, মোৰ আইজনী যাতে এটা স্বাস্থ্যকৰ পৰিৱেশত সামাজিক মৰ্যাদা অটুট ৰাখি শৌচালয়লৈ যাব পাৰে, তাৰ বাবে অসমৰ বুকুত 26 লাখ দুখীয়া মানুহৰ ঘৰত শৌচালয় নিৰ্মাণ কৰিছে। ইয়াৰ উপৰি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ নামত প্ৰতিগৰাকী দুখীয়া মানুহক এটা সুন্দৰ ঘৰ 1.5 লাখ টকাত নিৰ্মাণ কৰাৰ সুযোগ প্ৰদান কৰিছে। আজি 60 বছৰ ঊৰ্ধত হোজাই এই বিধানসভা সমষ্টিত শিলাদিত্য দেৱ 60 বছৰ ঊৰ্ধত যিমান আছে সকলোৱে পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিছেনে? চাওক, আপোনালোকক আমি কথা কৈছোঁ, মাননীয় মোদী ডাঙৰীয়াই আমাক কৈছে অসমৰ বুকুত 60 বছৰৰ ওপৰত যিমান বৃদ্ধ আৰু বৃদ্ধা আছে, যিমান মানুহ আছে যিবিলাকে পেঞ্চন পোৱা নাই, সেইসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে অসমত আমি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছোঁ। পেঞ্চন পাইছেনে ৰাইজ? পাইছেনে নাই? আৰু কোনোবা যদি বাকী ৰৈ গৈছে আপোনালোকে পাব। গতিকে আজি অসমত প্ৰতিটো পৰিয়ালৰ পুত্ৰ কন্যাৰ আজি যি শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰা হৈছে। অৰ্থাৎ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পাছত যোৱা দিনবিলাকত গাঁৱে গাঁৱে ৰাস্তা পদূলি নিৰ্মাণ হৈছে। অসমৰ বুকুত তেখেতৰ কাৰ্যকালতে 10,000 কিলোমিটাৰ প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ নামত কাম আৰম্ভ হৈছে। 10,000 কিলোমিটাৰ। আৰু এই হোজাই সমষ্টিত আজি বহু ৰাস্তা নিৰ্মাণ হৈছে। শিলাদিত্য দেৱে ইয়াত অগ্ৰণী ভূমিকা পালন কৰিছে। আৰু 1000খন কাঠৰ দলং পকীকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যি সাহায্য আমি পাইছোঁ, সেই সাহায্যৰ আধাৰত আজি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত 5খন নতুন দলং, বৰাক নদীৰ ওপৰত 3খন নতুন দলং, বৰাকৰ কৰিমগঞ্জত মেডিকেল কলেজ, এনেধৰণে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কলেজ, বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা আৰু 3খন পাহাৰীয়া জিলা, ডিমা হাছাও, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং, সকলো স্থানৰে সমান্তৰাল উন্নয়নৰ বাবে যি দৃঢ়তাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰ সহায় কৰিছে, তাৰ বাবে আজি অসমৰ প্ৰগতি সম্ভৱ হৈছে। এইখন
ইংৰাজৰ শাসন কালত 5খন ভাৰতবৰ্ষৰ ৰাজ্যৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে আমাৰ পৰিচয় আছিল কিন্তু কংগ্ৰেছে 60 বছৰত অসমক অন্যায় কৰিলে অসমক কেৱল ৰাজত্ব চলালে শাসন কৰিলে শোষণ কৰিলে অসমৰ ৰাইজক ন্যায় নিদিলে অসমৰ ৰাইজক উন্নয়নৰ বাবে সুযোগ নিদিলে আমাক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিলে কিন্তু এই অন্ধকাৰৰ পৰা আজি পোহৰলৈ অনাৰ যদি কোনোবাই দায়িত্ব লৈছে কাম কৰিছে সেইগৰাকী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইবাবে মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ পৰম শ্ৰদ্ধা ৰাইজ আমাৰ অসমৰ উন্নয়নৰ বাবে হোজাই অঞ্চলৰ উন্নয়নৰ বাবে আপোনালোকে সকলোৱে আগন্তুক দিনত এইগৰাকী মহান নেতাক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত কৰাৰ নিমিত্তে আপোনালোকে নগাঁৱৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰক কৰিবনে এটা হোজাইৰ পৰা কিমান লিড দিব লিড কত দেবেন আপনারা 1,05,000 1.5 লাখ ভোট আচ্ছা রাইজ মোক শিলাদিত্য দেৱে কৈছে ইয়াৰ পৰা 1.5 লাখ ভোট বিজেপিক দিবনে হবে ধন্যবাদ বহুত ধন্যবাদ আৰু এটা কথা কওঁ আমি অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ হতি সন্ততি অসমীয়া বঙালী মাৰোৱাৰী বিহাৰী পাঞ্জাবী নেপালী আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী জনজাতি অনুসূচিত জাতি একেলগে থাকিব লাগিব আৰু ভূপেন দা আৰু হেমাংগ বিশ্বাসে আমাক একেলগে থকাৰ বাবে পৰামৰ্শ দি গৈছে সেইবাবে অসমৰ বুকুত বসবাস কৰা কংগ্ৰেছে বহুত অপপ্ৰচাৰ চলাইছে আমাৰ বংগভাষী ৰাইজক ভয় দেখুৱাইছে আপোনালোকে কোনো যুক্তিত ভয় খাবে না আমরা আছি আপনার নিরাপত্তার জন্য আপনার নিরাপত্তা আমার দায়িত্ব আমার প্রতিজ্ঞা রাইজ আশীর্বাদ দিবতো গতিকে মোদী ডাঙৰীয়াক আমি পুনৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব আৰু মোদী ডাঙৰীয়া ইতিমধ্যে প্ৰধানমন্ত্ৰী হ'বই কন্যাকুমাৰী কাশ্মীৰ গুজৰাট উত্তৰ প্ৰদেশ বিহাৰ অৰুণাচল প্ৰদেশ অসম ত্ৰিপুৰা আমাৰ সকলো ৰাজ্যৰ জনতাই আজি তাৰিখত সিদ্ধান্ত লৈছে উন্নয়নৰ বাবে শান্তি সম্প্ৰীতিৰ বাবে আৰু দেশৰ নিৰাপত্তাৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পাতিবই লাগিব এই সিদ্ধান্ত ভাৰতবৰ্ষৰ জনগণৰ সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ এই সিদ্ধান্ত আপোনালোকে অংশীদাৰ হওক তাকে আপোনালোকক বিশেষভাৱে কামনা কৰি প্ৰাৰ্থনা জনাই আৰু এই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক বিশেষভাৱে ধন্যবাদ জনাইছো অঞ্জুল মজুমদাৰ সভাপতি আৰু ইয়াত থকা প্ৰাক্তন সভাপতি উত্তম আৰু আমাৰ সুমীৰ চক্ৰৱৰ্তী সকলোৱে মিলিত প্ৰচেষ্টাৰে আগন্তুক এই নিৰ্বাচনত আপোনালোকে সকলোৱে ৰাইজৰ সহযোগিতা আপোনালোকে গ্ৰহণ কৰি আপোনালোকে নিশ্চিতভাৱে দৃঢ়তাৰে আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিব ইয়াত বসবাস কৰা আমাৰ পৰম শ্ৰদ্ধাৰ মণিপুৰী ৰাইজ ডিমাচা ৰাইজ আৰু অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ সকলোকে মই আহ্বান জনাইছো আপোনালোকে মিলিত প্ৰচেষ্টাৰে এই কামত দৃঢ়তাৰে আগবাঢ়ক তাকেই কৈ মই এটা কথা কওঁ আপোনালোকক নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত আমাৰ ৰূপক শৰ্মা জয়ী হ'ব তাৰ পাছত মই আকৌ আহিম আৰু আকৌ আহি হোজাই অঞ্চলত মই তেতিয়া আঁচনি দিবলৈ আহিম বেলেগ আঁচনি লৈ আহিম হ'বনে মই তেতিয়া আঁচনি লৈ আহিম হোজাই উন্নয়নৰ বাবে মোৰ হাতত বহুত সিদ্ধান্ত আছে কিন্তু এতিয়া নিৰ্বাচনী আয়োগৰ বাধা আছে সেইকাৰণে মই ক'ব নোৱাৰো হ'বনে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় হিন্দ আৰু এই মুহূৰ্তত আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো হোজাইত হেয়া নিৰ্বাচনী প্ৰচাৰ সভা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীৰ সৈতে পীযুষ হাজৰিকা আৰু দেখা গৈছে ৰমাকান্ত দেউৰী বিজয় চক্ৰৱৰ্তী গুৱাহাটীৰ বৰ্তমানৰ সাংসদগৰাকী নিৰ্বাচনী প্ৰচাৰ সভা এয়া আৰু প্ৰচাৰ সভাত তেওঁ ইতিমধ্যে ভাষণ আগবঢ়ালে দিনে নিশাই প্ৰচাৰ চলাইছে এইকেইটা দিন প্ৰাৰ্থীসকলৰ লগতে ষ্টাৰ কেম্পেইনাৰসকলে হেভিৱেইট প্ৰাৰ্থীসকলে আৰু হেভিৱেইট কেম্পেইনাৰসকলে মুখ্যমন্ত্ৰীক দেখা গৈছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা চলোৱা এইকেইটা দিনত হোজাইত এয়া মুখ্যমন্ত্ৰীৰ সভা মুঠৰ তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ